বেয়া হৈ যাই আছে তেতিয়া তেওঁ কি কৰিল ২৭ দিন হল ভগৱানক কৈছে মানে মইতো আৰু মৰিমে মৰাটো নিশ্চিত ভগৱানক কৈছে প্ৰভু তুমিতো নললাই প্ৰসাদ আৰু তুমি নলগেতো মই নলওঁ আৰু এই জন্মত বোধে তোমাৰ লগত মোৰ আৰু দেখা সাক্ষাৎ নাই মোৰ বোধে আজি প্ৰাণটো আৰু নাথাকে মই যাম ভগৱানে মাত দিছি তই ক'ত যা তোৰ বহুত কাম আছে মই ললো দে তোৰ প্ৰসাদ আৰু ভগৱানে তাক হাতত ধৰি তুলি দিয়াৰ লগে লগে সমস্ত শৰীৰ তাৰ সঞ্জীৱনী গতিকে এইটো হল ভক্তি না গৰ্ব আছে না অহংকাৰ আছে কেৱল প্ৰেম আছে এইটো হল ভক্তি ইয়াতে নিমিৰে যাক কৈছে যে ৰাজা তুমি যদি ভাবা অজ্ঞানী বিলাকেহে না জ্ঞানী বিলাকেহে কেৱল সংহাৰ তৰে অজ্ঞানী বিলাকৰ ভয় তেনেহলে তোমাক এটা কথা কওঁ ৰাজা যিয়ে ঈশ্বৰ বিমুখ হয় হৰি বিমুখ হয় আমাৰ চিত্তত যি মুহূৰ্তত হৰি নাথাকে তেতিয়া খং আহে ক্ৰোধ কামনা লোভ আহে কিয় ভগৱান নাই ঈশ্বৰ যদি হৃদয়ত নাই তেনেহলে এই তিনটাই আহি আমাক লগ দিয়ে কামনা ক্ৰোধ আৰু লোভ এই তিনটাই বিষ্ণু মায়া বুলি কৈছে ইয়াকে এইয়ে বিষ্ণু মায়া এই তিনটাই কাম ক্ৰোধ লোভ ই তিনি আপোন নাখন ই তিনি নৰকৰ দুৱাৰ শাস্ত্ৰই কৈ আছে কাম ক্ৰোধ লোভ গতিকে এই কাম ক্ৰোধ লোভ যেতিয়া ধৰে বিষ্ণু মায়া মানে হল কাম ক্ৰোধ লোভ গতিকে এইটো যেতিয়া ধৰে মানুহে নিজৰ দেহাটোকে মাত্ৰ মই বুলি ভাবে আৰু মই বুলি ভাবি আত্মাক পাহৰে নিজৰ স্বৰূপটোক পাহৰি জ্ঞান শূন্য হৈ কি পাপ কৰ্মবিলাককে পুণ্য কৰ্ম বুলি কৰে পাপ কৰ্মবিলাক বিষয়ৰ প্ৰতি ব্যাকুল হৈ একদম আতুৰ হৈ সি পাগল হৈ আৰু ধন লাগে আৰু ধনী হ'ব পাৰিলি আৰু এনে কৰিব পাৰিলি আৰু ভোগ কৰিব পাৰিলে কেৱল ভোগত লাগি যায় আৰু পৰিণাম স্বৰূপে কি হয় কৈছে যাহাৰ মায়াত এতেক অনৰ্থ হজুক হেন মুৰাৰী এক চিত্ত হুয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰী গতিকে যিসকল বিষয়ৰ প্ৰতি ব্যাকুল যিসকল বিষয়ৰ প্ৰতি বাতুল যিসকল জ্ঞান শূন্য কেৱল ঘৰ গৃহস্থী টাকা পইচা মান সন্মানকে মাত্ৰ সাৰ বুলি ভাবে সেইসকলক কৈছে ঐ এই অন্য একো নহয় তই যে এনেকুৱা বাতুল হৈছা বিষয় বাতুল একমাত্ৰ ভগৱানৰ মায়াই তোক ধৰাৰ কাৰণে কিয় কাৰণ তই হৰি বিমুখ কাৰণে নাই হৈছে কিয় বোলে মই দেখো ৰাতিপুৱা নাম লওঁ সন্ধিয়া লওঁ বোলে ৰাতিপুৱা নাম লওঁ আৰু সন্ধিয়া লওঁ বাকী দিনটো কি কৰা দিনটোতো কাউকে চীনা যুগৰ দৰে লিউকে ঘূৰি ফুৰা ইন্দ্ৰিয় কটাই দি ক'ত ধন পাই ক'ত ভোগ পাই ক'ত কি পাই পৰিণাম স্বৰূপে তোক বিষ্ণু মায়াই ধৰে আৰু এই বিষ্ণু মায়াৰ পৰা যদি পৰিত্ৰাণ পাব লাগে একমাত্ৰ উপায় হল অব্যভিচাৰী ভক্তি
অব্যভিচাৰী ভক্তি কি বোলে কোনো আন দেৱতাক নৰাধি কোনো আন দেৱতাক আৰাধনা নকৰি নহাধি স্বৰ্গ কাম আৰু কোনো ধৰণৰ কামনা নকৰাকে আমি কি কৰিব লাগে যে কৃষ্ণক মাত্ৰ একচিত্ত হৈ ভক্তি কৰিব লাগে যেনেকৈ মোৰ পত্নী থাকোঁতে মই বেলেগ আৰু তিৰোতাৰ লগত সম্বন্ধ কৰাটো বেবিচাৰী বা এগৰাকী পত্নীৰ কাৰণে নিজৰ পুৰুষ থাকোঁতে অন্য পুৰুষৰ লগত সম্বন্ধ কৰাটো বেবিচাৰী তেনেকৈ এক কৃষ্ণত বাদে আন দেৱতাক ভজাটো বেবিচাৰী হৈ যায় হা কোনোবা যদি শৈৱ হয় শিৱক ভজে কথা নাই তেওঁ শিৱক ভজক তেওঁ অব্যভিচাৰী হওক শিৱকে ভজক আৰু গণেশৰ তাতে যাব নালাগে নাইবা অন্য দেৱতাত যাব নালাগে ভজা তুমি শিৱকে অব্যভিচাৰীভাৱে মই ক'ব লগা একো নাই কাৰণ যদি শিৱক যদি অব্যভিচাৰীভাৱে কোনোবাই ভজে ভক্তি যদি কৰে শিৱই তাক কৃষ্ণমুখী কৰি দিব কিয় বোলে শিৱতকে আৰু ডাঙৰ বৈষ্ণৱ নাই ডাঙৰ বৈষ্ণৱে হ'ল শিৱ গতিকে সেই শিৱই কি কৰে কৃষ্ণমুখী কৰি দিয়ে ইয়াতে কৈছে আৰু এটা বস্তু কৈছে ৰাম হে জাত বুদ্ধি আছে একোৱে নাবাঞ্চে এক কৃষ্ণ মাত্ৰ জানে উপদেশদাতা যিটো গুৰু থাকে তান্তে হৰি বুলি মানে যিবিলাকৰ সাংঘাতিক বুদ্ধি আছে সেইসকলে একোৱে নামানছে কিয় বোলে ভগৱানে তাক কি লাগে জানে যেনেকে মাক বাপেকে কিয় এইটো তুই এনেকে আছা গোটেই ভাগৱতটো নষ্ট কৰি দিলি ঘূৰে ঘূৰে আকৌ অৰ্থহীন কৰি দিলি তাক থৈ দিব লাগে ভাগৱত যদি তুই কৰা